নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম ৰাজাৰাম বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ জিলা ঢেকীয়াজুলি অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছে? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা 2020 জানুৱাৰী 12 তাৰিখে নাম লৈছিলোঁ হেলেমত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই আগতে সৰুৰ পৰাই মই ভক্তি লাইনত বহুত মই পূজা ভক্তি কৰা আছিলোঁ। সৰু কমচে কম 11 বছৰ বয়সৰ পৰাই মই বিষ্ণু ভগৱানক পূজা কৰা আছিলোঁ দেখা দেখি কৰি। তাৰপিছত আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ফটো লগাই পেলাই মই পূজা কৰোঁ। তাৰপিছত মই চাকৰি আৰ্মিত জইন কৰিলোঁ। 95ত জইন কৰিছিলোঁ আৰ্মিত। আৰু আৰ্মিত থাকোঁতেও মই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যেনেকৈ কিবা ভগৱানৰ ভক্তি কৰে, তেনেকৈ মই চাকি এটা জ্বলাই পেলাই সদায় নিজৰ বিচনাৰ আগফালে মই চাকি জ্বলাই পেলাই ভক্তি কৰা আছিলোঁ। 1 ঘণ্টাকৈ মই ভক্তি কৰা আছিলোঁ। হনুমান চলিচা, লক্ষী চলিচা, বিষ্ণু চলিচা তেনেকৈ ভক্তি কৰা আছিলে। মই চাকি জ্বলাই আছিলোঁ মিঠাতেলত দি পেলাই। বহুতে চাকৰি আমাৰ ছাৰ্ভিচৰ ল'ৰাবিলাকে কৈছে যে তই ইয়াত চাকি জ্বলাব নোৱাৰে, তই যদি চাকি জ্বলাব ইমান ভক্তি যদি পূজা কৰে তেতিয়াহ'লে তই মন্দিৰত গৈ পেলাই কৰিবি, তই ইয়াত জ্বলাব নোৱাৰে। তথাপিও মই মানা নাছিলোঁ। মই ভক্তিভাৱত এনেকৈ শ্ৰদ্ধা আছিলোঁ, মই ভগৱানক লাগে তাৰ কাৰণে মই ভক্তি কৰা আছিলোঁ। তাৰপিছত মই ব্ৰতো মানিছিলোঁ, যেনেকৈ মঙ্গলবাৰ ব্ৰত কৰা, বৃহস্পতি ব্ৰত কৰা, সেইবিলাক গোটেই মই ভক্তি কৰা। আৰু তাৰপিছত মই শ্ৰদ্ধা আছিলোঁ। য'ত ভগৱানৰ কথা কয় তাত মই মানে বহুত কান্দিব ওলাইছিলোঁ। তেনেকৈ মানে ভগৱান লাগেই তেনেকৈ ভক্তি কৰি কৰি তাৰপিছত মই চাকৰিটো কৰিলোঁ। তাৰপিছত মই ইমান বৰফত থাকোঁ, ইমান পাহাৰত চাইনা বৰ্ডাৰ আৰু কাশ্মীৰী বৰ্ডাৰতো থাকিলোঁ। তথাপিও ইমান বৰফ পৰি থকা সময়তো মই গা ধুই পেলাই ঠাণ্ডা পানী বৰফ পানীৰে গা ধুই পেলাই গামোচা এখন লৈ পেলাই মই ৰামায়ণ আৰু গীতা এনেকৈ খুলি পেলাই পঢ়ি থকা আছিলোঁ। মোৰ ইমান ভাল লাগিছিলে যে মানে 2 পাত 3 পাত যদি এদিনত পঢ়িব পাৰোঁ মোৰ সন্তুষ্ট হোৱা আছিলে এনেকৈ ভগৱানৰ। কিন্তু মোৰ একো লাভ হোৱা নাছিলে। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি আটাইবিলাকে কৰি আছিলে, আৰু লগতে আপুনি এজন ভাৰতীয় সেনা আছিলে, আৰু তাত থকা পিছতো আপুনি ভগৱানৰ ভক্তি কৰিছিলে, বিভিন্ন ধৰণে আপুনি ভক্তি সাধনা কৰি আছিলে। তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই তাৰমানে এনেকৈ এটা আমাৰ ঘৰত গাঁৱত মানে ভক্তি কৰা এনেকৈ শ্ৰীমদ ভাগৱত গীতা পাঠ কৰা গাঁৱতে আছে, আৰু আমাৰ মাও মানে এইটো ভক্তি লাইনত আছিলে। তাৰপিছত মই বছৰে গুৰু ধাৰণ কৰা নাই, গুৰু ধাৰণ কৰাই নাই, কিন্তু তথাপিও মই ভগৱানক বিচাৰি থাকোঁ আৰু ভগৱানৰ বিষয় লৈ মই চব কুছ কৰিবলৈ চেষ্টা কৰোঁ। তেতিয়া এদিন মোৰ ঘৰতে ভাগৱত কৰিবলগীয়া আছিলে। সেই ভাগৱতত মই আহিব নোৱাৰিলোঁ ছুটি। তাৰপিছত মই বছৰে পাতে এবাৰ দুবাৰ এনেকৈ পাতি থাকে। তেতিয়া ভাগৱত পাতোঁতে তাৰপিছত প্ৰসাদ খাবলৈ কাৰণে মই ঘৰৰ ওচৰৰ এজন মানে আমাৰ বাইদেউৰ ল'ৰাজনক মাতিছিলোঁ। সিহঁতৰ ঘৰৰ পৰা কোনো নাহিলে। মই বোলে কিয় নাহিলে, আমাৰ এতিয়া ভাগৱত পঢ়িছে, প্ৰসাদ খাবৰ কাৰণে গাঁৱৰ ওচৰৰ মানুহবিলাকক খবৰ দিয়া, ঘৰৰ ওচৰৰ মানুহবিলাকক খবৰ দিয়া, কিয় প্ৰসাদ নাখায়। তেতিয়া মই প্ৰশ্ন কৰোঁতে তেতিয়া ফোনত মই কথা পাতিলোঁ আমাৰ ভগতমতীৰ লগত। তেতিয়া ভগতমতীয়ে ক'লে নাহে বোলে। কিয় নাহে? তেওঁ বোলে নাই, আমাৰকৈ বোলে বিষ্ণু ভগৱানতকৈ বোলে ডাঙৰ ভগৱানক পূজা কৰে, তাৰ কাৰণে ইহঁতে আমাৰ প্ৰসাদ নাখায়। মই বোলে বৈষ্ণৱ ভগৱানতকৈ কোন ডাঙৰ ভগৱান আছে? এইটো এনেকৈ আছে নেকি? কোনে কৈছে এইটো? কিয় প্ৰসাদ নাখায়? তাৰমানে সিহঁতৰ মনত কিবা এটা বেয়া ভাবি আছে, তাৰ কাৰণে ইহঁতে প্ৰসাদ নাখায়। তেওঁ মোক ভগতমতীয়ে ক'লে যে নহয়, তই এনেকৈ চাবিচোন, ইউটিউবত দিয়ে বোলে সন্ত ৰামপালজী মহাৰাজ বুলি সৎসং বুলি ক'লে আহি যায়। তাৰপিছত বোলে ঠিক আছে বাৰু, মই চাওঁচোন কোন ভগৱান আছে, কোন ডাঙৰ ভগৱান আছে, মই চাই লওঁ। তেতিয়া মই ইউটিউবটো খুলি পেলাই ভাত খাই পেলাই 8:30 বজাৰ সন্ধিয়া চবে শুই যায় আমাৰ আৰ্মিবিলাকে কেম্পৰ লাইনত। তেতিয়া মই কি কৰিলোঁ, সন্ত ৰামপালজী মহাৰাজ সৎসং বুলি মই যেতিয়া ইউটিউবত চাৰ্চ কৰিলোঁ, তেতিয়া ইউটিউবত আহিলে সন্ত ৰামপালজী মহাৰাজৰ সৃষ্টি ৰচনাৰ পৰা ষ্টাৰ্ট কৰি পেলাই মই কমচে কম 2টা ৰাতিলৈকে মই চালোঁ, আৰু কান্দি কান্দি চাইছোঁ। মই এনেকৈ কান্দি কান্দি চাইছোঁ পৰমাত্মাৰ জ্ঞান। মইতো ভগৱানক বিচাৰি আছিলোঁ। এই ভগৱানক বিচাৰি বিচাৰি মই কিমান পূজা কৰিলোঁ, ভক্তি কৰিলোঁ। মই বোলে এদিন মই যদি বিষ্ণু হৈ যায় তেতিয়াহ'লে ইমান লৰাই ঝগৰা কৰি আছে গোটেই 1 চক্ৰৰ পৰা কাটি পেলাম।
তে এইবিলাক কথা ভাবা আছিলোঁ মই বোলে চব ডাঙৰ বুলি কয় বিষ্ণুৱে ডাঙৰ বুলি কয় কেতিয়াবা ব্ৰহ্মাই ডাঙৰ কৰে কেতিয়াবা শংকৰে ডাঙৰ কৰে চবেই বেলেগ বেলেগ পূজা কৰে তিনিজনক কিয় পূজা নকৰে আৰু দুৰ্গাক পূজা কৰে তেতিয়াহ'লে এইটো ভগৱান এতিয়া এনেকৈ কথা কৈ আছে ছটৰামপালজী মহাৰাজে এইটোহে সত্য কথা ভগৱানে এটা বুলি কোৱাটো আজিহে গম পাইছোঁ এনেকৈ আৰু এটা ভগৱান বুলি আজি কিয় এইবিলাক তেতিয়াহ'লে কিয় ভক্তি কৰা নাই তেতিয়া লগে লগে মই কি কৰিলোঁ দুসৰা দিন গৈ পেলাই বেলেগ দিনাখন মই মাৰ্কেটত গ'লোঁ মাৰ্কেটত গৈ পেলাই কম্পিউটাৰ দোকানত কবিৰ চাহেবৰ ফটো আছে নেকি ৰামপালজী মহাৰাজৰ ফটো আছে নেকি ক'তো নাপালোঁ মই তাৰপিছত মই কম্পিউটাৰত ক'লোঁ যে আপোনালোকে কম্পিউটাৰ ওলাই দিয়কচোন ৰামপালজী মহাৰাজ বুলি আপুনি ফটোটো চাৰ্চ কৰক আৰু কবিৰ চাহেবৰ চাৰ্চ কৰক তাৰপিছত কবিৰ চাহেবৰ ফটোটো তাত চাৰ্চ কৰোঁতে গুগলত আহিলে তাৰপিছত মই দুটা কপি কৰি পেলাই তাৰপিছত পিছদিনাখন আনি পেলাই মই এনেকৈ হনুমানৰ ফটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ফটো তাৰপিছত লক্ষীৰ ফটো এনেকৈ লগাই পেলাই মই সদায় চাকি দি আছিলোঁ তাতে আমি কবিৰ চাহেব আৰু ছটৰামপালজী মহাৰাজৰ ফটোটো ৰাখি পেলাই তাত মই ভক্তি কৰিব ষ্টাৰ্ট কৰিলোঁ ঘিউৰ চাকি দিব লাগিব কোৱাৰ কাৰণে মই ঘিউ আনিলোঁ বাতি তাতে তেনেকৈ পৰি থকা বাতিতে মই জ্বলাই থাকোঁ তাৰপিছত ভক্তি কৰি মই 12 তাৰিখে ডিচেম্বৰৰ 12 তাৰিখে 12টা বজাত মই লৈছোঁ আৰু তাৰপিছত মই এমাহৰ পাছতে ছুটি আহি পেলাই যেতিয়া নাম হেলেমত জানুৱাৰী 12 তাৰিখ 2020 হেলেমত গৈ পেলাই মই নাম দীক্ষা লৈছোঁ 12 তাৰিখে নাম লোৱাৰ লগে লগে মই এনেকৈ শান্তি পালোঁ এনেকৈ ভাল লাগিলে মোৰ তাৰপিছত আহি পেলাই ঘৰত বেলেগ ধৰণৰ এটা অনুভৱ হৈছে ছটৰামপালজী মহাৰাজৰ তাৰ আসন বনাই পেলাই তাত দীপক জ্বলালোঁ জ্বলাই পেলাই আমাৰ ছটৰামপালজী মহাৰাজৰ ভক্তি কৰি থাকিলোঁ ছাৰ আমি আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো তেওঁলোকে মত ব্যক্ত কৰে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন প্ৰকাৰে লাভ পায় বুলি আপুনি যিহেতু এজন ভাৰতীয় সেনা হিচাপে আপুনি তেখেতৰ জ্ঞান বুজি তেখেতৰ মংগল প্ৰবচন শুনি এতিয়া বৰ্তমান ভক্তি সাধনা কৰি আছে আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে বহুত লাভ পাইছে মই এনেকৈ লাভ মই প্ৰথমবাৰ জীৱনত এতিয়া মই মানুহৰ জীৱনত সবতকৈ ডাঙৰ লাভটো হ'ল মোৰ তত্ত্বজ্ঞান যিটো পৰমাত্মাৰ পৰা মই পাইছোঁ আৰু এইটো মুক্তিদাতা মোক্ষ হোৱাৰ যিটো মই ৰাস্তাটো পালোঁ আধ্যাত্মিক জ্ঞানৰে সেই বস্তুটো সবতকৈ মোৰ ডাঙৰ বস্তু মানুহৰ জীৱন বাৰে বাৰে নাপায় মানুহৰ জীৱন এবাৰে পায় আৰু সেইটো গোটেই পুণ্য পিছৰ কৰ্মৰ ভক্তি লৈ কৰ্ম দি তাৰ পুণ্য দিহে ইয়াৰ মানুহৰ জন্মটো ধনী আৰু গৰীবৰ সময়টো বিতনি কৰে তেতিয়াহ'লে এই আমাৰ এইটো সময়ত এতিয়া আমাৰ ছটৰামপালজী মহাৰাজে এনেকৈ জ্ঞান দিছে আজিলৈকে কোনো গুৰুৱে কোনো মানুহজন কোনো পণ্ডিত সাধুৱে এই জ্ঞানবোৰক দিব পৰা নাই আধ্যাত্মিক জ্ঞান শাস্ত্ৰক আজি মুছলমানে বেলেগকৈ কৰে হিন্দুৱে বেলেগকৈ কৰে শিখে বেলেগকৈ কৰে চবেই নিজৰ খ্ৰীষ্টানে বেলেগকৈ কৰে নিজৰ জ্ঞানটো লৈ পেলাই আধাৰ বনাই পেলাই ভক্তি কৰি আছে জাতি সমাজ বনাই আছে কিন্তু ছটৰামপালজী মহাৰাজে আজি গোটেইখিনি খুলি পেলাই আজি পৰমাত্মাৰ বিষয়ে কৈছে যে এই পৰমাত্মাক যদি ভক্তি কৰে তেতিয়াহে মুক্তি প্ৰাপ্ত কৰিব মুক্তি প্ৰাপ্ত কৰা মানে যেনেকৈ ইয়াৰ পৰা কাল ভগৱানৰ পৰা এই 21 ব্ৰহ্মণৰ পৰা যেতিয়া মুক্তি দিব ইয়াৰ পৰা ওলাই যাব এৰা দিব তেতিয়া তাৰ গৈ পেলাই আৰু জীৱন মৰণ কেতিয়াও নহয় সদায় তাৰ অবিনাশী হৈ থাকিব সেইটো মুক্তি বুলি কয় তাৰ কাৰণে এইটো গীতা আৰু বেদ শাস্ত্ৰটো গোটেই প্ৰমাণ আছে এতিয়া বেদৰ জ্ঞান গীতা জ্ঞান এতিয়া 5500-600 বছৰ আগতেই মহাভাৰতৰ জ্ঞান যেনেকৈ দ্বাপৰ যুগত মহাভাৰতৰ সময়ত কৃষ্ণৰ দেহাত কাল ভগৱান কাল নিৰঞ্জন ভগৱানে প্ৰৱেশ কৰি পেলাই অৰ্জুনক জ্ঞান দিছিলে সেই জ্ঞানটো আজি ছটৰামপালজী মহাৰাজে কৈছে যে ওম তৎসৎ মন্ত্ৰ কৰি পেলাই পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰে আৰু সচিদানন্দ ঘন ব্ৰহ্মক পৰমাত্মাক প্ৰাপ্ত কৰাৰ পাছত মুক্তি প্ৰাপ্ত হৈ যায় আৰু এইটো লোকত যোৱাৰ পাছত আৰু এই সংসাৰত কেতিয়াও ঘূৰি আহিব নালাগে আৰু জন্ম মৃত্যুৰ চক্ৰ থাকিব নালাগে তাৰ কাৰণে ছটৰামপালজী মহাৰাজে আজি যিটো জ্ঞান দিছে সেই জ্ঞানটো আজি কোনো গুৰুৱে দিব পৰা নাই তাৰ কাৰণে কৈছে উল্টা লটকা পিপলকৈ ব্ৰিজ মানে যেনেকৈ ওপৰফালে জ্বৰ আৰু তলফালে গোটেই গছ আৰু তাৰ ডালি পাত এই পাতকেইটা গোটেই জ্বৰৰ পৰা শিপাৰ পৰা যদি পাতৰ গোটেইখিনি ক'বলৈ পাৰে এই জ্ঞানটো যদি যোনে ক'ব পাৰে সেইটো হ'ল তত্ত্বদৰ্শী সন্ত সেই তত্ত্বদৰ্শী সন্তে আজি গোটেইখিনি কথা কোনে শিপা কোন হয় গছ কোন হয় ডালি কোন হয় আৰু পাত কোন হয় আজি ছটৰামপালজী মহাৰাজে সম্পূৰ্ণ ভাঙি পেলাই কৈছে আৰু পূৰ্ণং ব্ৰহ্ম কবিৰ চাহেবৰ ভগৱান বুলি আমাক শুনাইছে দেখাইছে কিন্তু আজি আমি শাস্ত্ৰ বেদ পঢ়ি পেলাই গম পালোঁ ছটৰামপালজী মহাৰাজে যিটো দিছিলে সেইটো বুজি আমি প্ৰমাণ চাইছোঁ শ্ৰীমদ ভাগৱত গীতা প্ৰেছ গৰখপুৰৰ পৰা মই অৰ্ডাৰ কৰি ছটৰামপালজী মহাৰাজৰ যিটো জ্ঞান দিছিলে সেইটো মিলাই চালোঁ তাৰপিছত শ্ৰীমদ ভাগৱত গীতা আনিলোঁ
শ্ৰীমদ দেৱী পুৰাণ আনিলোঁ, মাৰ্কেন্দ্ৰীয় পুৰাণ আনিছোঁ, তাৰপিছত শিৱ পুৰাণ আনিছোঁ, গোটেইকেইটা আনি পেলাই মই মিলাই চাইছোঁ। সম্পূৰ্ণ কথা সত ৰামপালজী মহাৰাজে আজি শাস্ত্ৰমতে ভক্তি দি আছে। সেই ভক্তিটো আজি কোনো গুৰুৱে দিব পৰা নাই, সেই বস্তুৰ জ্ঞানেই নাই। আজি সত ৰামপালজী মহাৰাজে গোটেই খুলি পেলাই শাস্ত্ৰমতে ভক্তি দি পেলাই আমাক ভক্তি দিছে। আজি এই ভক্তি আমি কৰি আছোঁ। ছাৰ আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে শ্ৰাদ্ধ শ্ৰাদ্ধ কৰ্মকাণ্ড এইবিলাক কৰিবলৈ মানা কৰে। প্ৰকৃততে সন্ত ৰামপাল গুৰুমাজে এই কৰ্মকাণ্ডবোৰ কিয় কৰিবলৈ মানা কৰে? গীতা অধ্যায় 9 শ্লোক 25 কৈছে, ভূতক যদি দেৱতাক পূজে দেৱতাক প্ৰাপ্ত কৰিব, ভূতক পূজিলে ভূতক প্ৰাপ্ত কৰিব, আৰু পিতৰক পূজিলে পিতৰক প্ৰাপ্ত হ'ব। তাৰ কাৰণে আমি এই মন মানা আচৰণ কৰিব নালাগে। যদি এইটোক পূজা কৰোঁ তেতিয়াহ'লে আমি ভূত হ'ম, ভূত প্ৰেত আৰু পিতৰ আৰু দেৱতা লোকৰ যাব। দেৱতা লোক পোৱাৰ পাছতো, স্বৰ্গ পোৱাৰ পাছতো আৰু এই পৃথিৱীলৈ ঘূৰি আহি পেলাই আৰু ভক্তি সাধনা কৰি পেলাই তেনেকেই 84 লাখ ভুগি থাকিবলগীয়া হয়, মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে। তাৰ কাৰণে এই মানা কৰা আছে। ছাৰ আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এগৰাকী ভাৰতীয় সেনা আছিলে, বৰ্তমান আপুনি অৱসৰপ্ৰাপ্ত, আপুনি যিহেতু এজন শিক্ষিত ব্যক্তি, সেই হিচাপে মই জানিব বিচাৰিছোঁ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষালৈ বহুতে নিচাও ত্যাগ কৰিব পাৰিছে। যিসকল শ্ৰদ্ধালুৱে তেখেতৰ পৰা নাম দীক্ষা লয়, তেওঁলোকে কেনেকৈ নিচা ত্যাগ কৰিবলৈ সক্ষম হয়? হয় ছাৰ, মই আগতে নাম লোৱাৰ সত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লোৱাৰ আগতেই মই চাকৰি যেতিয়া আছিলোঁ, মই এনেকৈ মাংস কাটা আছিলোঁ, এনেকৈ ৰম চিগাৰেট এইবিলাক খোৱা আছিলোঁ। মাংস মানে 200-250 এনেকৈ মুৰ্গী কাটি পেলাই মই কিবা কৰা আছিলে, মোক জালাত বুলি কৈছিলে। কিন্তু মাছ মাংস খোৱাত মই বহুত উস্তাদ আছিলোঁ, আৰু তেনেকৈ মদ পানী খোৱাটো মই উস্তাদ আছিলোঁ। ঘৰত আহিলে মানে গুটকা কমচে কম 40-50 টকাৰ মই গুটকা খোৱা আছিলোঁ। 4টা পকেট থাকে আৰ্মিৰ পকেটত, গোটেই পকেটৰ মোৰ ভৰ্তি গুটকা কিনি লৈ যোৱা আছিলোঁ। 1 মিনিট 2 মিনিট গেপ থাকে, তাৰপিছত মই এনেকৈ খোৱা আছিলোঁ। তাৰপিছত এইবিলাক বস্তু সত ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পাছত সেই বস্তুবিলাক মই এনেকৈ পাহৰি গ'লোঁ, এনেকৈ ইচ্ছা মোৰ ভিতৰৰ পৰা ওলাই গ'ল, এতিয়ালৈকে মনত নপৰে। সত ৰামপালজী মহাৰাজৰ ভক্তি লোৱাৰ পাছত মন্ত্ৰ এনেকৈ শক্তি আছে, সত ৰামপালজী মহাৰাজৰ জ্ঞানৰ এনেকৈ শক্তি আছে। সেই জ্ঞানটো পাই পেলাই আৰু সেই মন্ত্ৰটো পাই পেলাই আপোনাৰ এই ইচ্ছাবিলাক পাহৰি যায়, ইচ্ছাবিলাক গুচি যায়। আৰু সত ৰামপালজী মহাৰাজৰ মন্ত্ৰৰ ইমান শক্তি আছে, আপোনাৰ ইচ্ছা আহিবলৈ নিদিয়ে। যিমানেই ডাঙৰ তাৰ নিচা হওক, যিমানেই তাৰ বেয়া তাৰ অভ্যাস হওক, গোটেইকেইটা গুচি যায় জ্ঞান দ্বাৰাই। সত ৰামপালজী মহাৰাজৰ মন্ত্ৰৰ শক্তি আছে আৰু সত্য ভক্তি, তাৰ কাৰণে সেইবিলাক সম্ভৱ হয়। ছাৰ, আপুনি আৰু পাৰিবাৰিকভাৱে অন্য কিবা আৰু লাভ পাইছেনে? পাৰিবাৰিক লাভত মানে আমাৰ এতিয়া ধৰি লওক, আমাৰ দেউতা কমচে কম 6-7টা মান তাৰ বেমাৰ আছিলে। সেই বেমাৰবিলাক তাৰ নাম লোৱাৰ লগে পাছে তাৰ এইবিলাক বেমাৰ গুচি গ'লগৈ। সত ৰামপালজী মহাৰাজৰ সৎসংগৰে জ্ঞানেৰে কিতাপেৰে গম পালোঁ যে পৰমাত্মায়ে, কবিৰ পৰমাত্মায়ে যাৰ আয়ু শেষ হৈ গৈছে তাকো 100 বছৰ আয়ু বঢ়াই দিব পাৰে বুলি কোৱা কাৰণে কোৱা শুনি পাইছে আৰু জানিছে। তাৰ আমাৰ দেউতাই এতিয়া কয় যে পৰমাত্মাৰ কাৰণে মই জীয়াই আছোঁ, পৰমাত্মাই বোলে 100 বছৰ বঢ়াই দিয়ে। আজি সেই কথাবিলাক সত্য হৈ আছে আৰু তাৰ যিমানখিনি বেমাৰ আছে এইটো আঁতৰি গ'ল। আমাৰ ঘৰত বহুতখিনি বেমাৰ আছিলে, যাদু মন্ত্ৰ টনা এইবিলাক বহুত বাৰে বাৰে মানে পঞ্জিকা চাবলগীয়া, কেতিয়াবা তাবিজ ল'বলগীয়া, কেতিয়াবা এৰিয়া বান্ধিবলগীয়া, তেনেকৈ বহুত জাগাত গৈ আছিলোঁ, বহুত পইচা খৰচ আছিলে। মোৰ যিমানখিনি কামাই সিমানতকৈ আৰু 10-15 হাজাৰ টকা মাহত মানে মোৰ ধাৰ হৈ গৈছিলে। তেতিয়া এইবিলাক বস্তু কৰি তাৰপিছত মই হাইৰাণ হৈ গ'ল। মই ইমান ভক্তি কৰোঁ, ইমান ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ হনুমানৰ মই চলিছা 7 বাৰ পঢ়োঁ, য'তে যাওঁ তাতে হনুমান চলিছা কৰা আছে, দৌৰোঁতেও হনুমান চলিছা, যুদ্ধ যাওঁতেও হনুমান চলিছা তেনেকৈ কৰা আছিলে, দুৰ্গা চলিছা তেনেকৈ কৰা আছিলে। তাৰপিছত এইবিলাক বস্তু মই একো লাভ নাপালোঁ। ঘৰৰ মোৰ পইচা খৰচ পূৰা হৈ যায়, তাৰপিছত তাৰ আগতে ধাৰ বিচাৰিবলগীয়া হৈ যায়। মই বোলে ইমান পইচা মই ইনকাম কৰোঁ, ক'ত যায়? এইবিলাক বস্তু মোৰ এনেকৈ হোৱা আছিলে। তাৰপিছত আহোঁ, মই দুখী হৈ যাওঁ, আহোঁ আৰু দুখী হৈ যাওঁ, ঘৰৰ হাই কাজিয়া হৈ যায়। যাদু মন্ত্ৰ মই পঞ্জিকা চাওঁতে মোৰ এমাহ আৰু 20 দিনটো শেষ হৈ যায়। তাৰপিছত মই বহুত চিন্তা কৰোঁ যে মই ইমান ভগৱানক পূজা কৰোঁ, তথাপি কেনেকৈ ভগৱানক প্ৰাপ্ত হয়? ভগৱানক আৰু ভক্তি বাঢ়াই দিওঁ, আৰু মই ওচৰাৰা দিওঁ, দান পুণ্য কৰোঁ, তথাপিও মোৰ লাভ নহয়। তাৰপিছত সত ৰামপালজী মহাৰাজৰ ভক্তি লোৱাৰ পাছত এই যাদু টনা, বান মাৰা, ঘৰ বান্ধা, পঞ্জিকা চোৱা আজিলৈকে ক'ত গুচি গ'ল কোনো ধৰিবই নোৱাৰে। আজি ইমান শান্তি পাইছোঁ। সত ৰামপালজী মহাৰাজৰ নাম লোৱাৰ পাছত, জ্ঞান প্ৰাপ্ত হোৱাৰ পাছত একমাত্ৰ মুক্তি প্ৰাপ্ত হোৱাই মানুহৰ কল্যাণকাৰী আৰু মানুহৰ বোলে প্ৰথম দায়িত্ব। সেই বস্তুটো আজি পাই পেলাই মই
মুক্তিৰ কাৰণে এতিয়া ভক্তি কৰি আছোঁ আৰু শান্তি আজি মোৰ ঘৰত কোনো হাৱা বতাহ এইবিলাক কোনো আক্ৰমণ নাই সতৰামপালজী মহাৰাজৰ দয়াত কবিৰ পৰমাত্মাৰ দয়াত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মই এইটোৱে ক'বলৈ বিচাৰিছোঁ এইটোৱে মই প্ৰাৰ্থনা কৰিছোঁ জগতৰ সকলো ভাই বহিন আৰু দাদা বাইদেউ পোৱালি ল'ৰা ছোৱালী এইবিলাকক মই সকলোকে মই প্ৰাৰ্থনা কৰোঁ যে আজিৰ দিনত মানুহৰ জীৱন বাৰে বাৰে নাপায় মানুহৰ জীৱন বহুত দুৰ্লভ মিলে না বাৰম্বাৰ তাৰ পাছে পাতা তোৰ গিৰে বহুত নালাগতে দাঁত তাৰমানে পাতা যেনেকৈ বছৰত বৈশাখ জেঠত নতুন পাত আহে বছৰ ঘূৰোঁতে ঘূৰোঁতে পকি পেলাই কৰি যায় আৰু সেই পাতটো দুবাৰ নালাগে তেনেকৈ মানুহৰ জীৱন এতিয়া সংসাৰৰূপী বৃষৰ কথাৰ মতে এতিয়া আমি বাৰে বাৰে জন্ম মৃত্যু হৈ থকা আৰু তাৰপিছত বাৰে বাৰে মানুহ জন্ম নাপায় সেইবিলাক বস্তু আমি ভাবি পেলাই সকলোৱে মুক্তি বিচাৰাটোহে চবতকৈ ডাঙৰ এতিয়া সতৰামপালজী মহাৰাজে মুক্তি কৰাটোহে মূল্যৱান কথা দি পেলাই সকলোকে জ্ঞান গংগা পুস্তকেৰে দি গীতা তেৰা জ্ঞান অমৃত জিনিকিৰা পুস্তক দি পেলাই সকলোকে বুজাইছে যে এই কিতাপখন মানুহে এতিয়া আজি কি কয় যে মানুহে কৈছে যে আপোনালোকে এই কিতাপটো ধৰিব নালাগে এই কিতাপটো পঢ়িব নালাগে জ্ঞান গংগা কিতাপ জিনিকিৰা আৰু জীৱনৰ সুগম পথ গীতা তোমাৰ জ্ঞান অমৃত এই কিতাপখন কি হয় এই কিতাপখন আপোনাৰ এটা গ্ৰামাৰ টাইপৰ আপোনাৰ শাস্ত্ৰমতে যিটো আধ্যাত্মিক জ্ঞানৰ শাস্ত্ৰমতে যিটো ভক্তি কৰিব লাগে সেইবিলাক বস্তু খুলি তাত দেখাইছে যে তোমাৰ গীতাত এইটো কথা লিখা আছে তোমাৰ বেদত এইটো কথা লিখা আছে তোমাৰ শাস্ত্ৰত এইটো কথা লিখা আছে সেইমতে চলিলেহে তুমি মুক্তিপ্ৰাপ্ত হ'ব আৰু ভক্তি কৰাৰ বিধিটো ইয়াত পাব পৰমাত্মা এটাই হয় সেই বস্তুটো জানিবৰ কাৰণে আপোনাৰ দেখা যায় ইয়াত নতুনকৈ ভগৱান বা নতুনকৈ জ্ঞান বেলেগকৈ দিয়া নাই আপোনাৰ জ্ঞানৰ পৰাই কৈ পেলাই মাজৰ পৰা আপোনাক শিকাইছে কোনো ধৰ্মগুৰুৱে এইটো কোৱা নাই কোনো ধৰ্মৰ গুৰু শক্তি নাই কোনোৱে এইটো বুজি নাপায় তাৰ কাৰণে সেইবিলাক কৰি আছে আজি সতৰামপালজী মহাৰাজে কৈছে যে তোমাৰ জ্ঞানটো তোমাৰ ঘৰতে মই এই কিতাপৰ মাধ্যমেৰে বুজাই আছোঁ সকলোৱে বুজি পেলাই আহক আৰু কল্যাণ কৰক নহ'লে এই সংসাৰত জনম মৃত্যু হৈয়ে থাকিব আৰু 84 লাখ ভুগিয়ে থাকিব কৰ্মমতে চলি থাকিব ইয়াত বাৰে বাৰে জন্ম মৃত্যুৰ কষ্ট ভুগি থাকিব নহ'লে আপোনাৰ মুক্তি কেতিয়াও নহ'ব সেইটোৰ কাৰণে জ্ঞান গংগা জিনিকিৰা গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি পেলাই আপুনি বুজিব লাগে আৰু নিজৰ আত্মা মুক্তি কৰাব লাগে আত্মজ্ঞান আৰু পৰমাত্ম জ্ঞান নিজৰ আত্মাৰ বিষয়ে ভাবিব লাগে শৰীৰৰ বিষয়ে ভাবিব নালাগে শৰীৰটো আজি আছে কালি নাই তাৰপিছত মৰাৰ পাছত আৰু যাব আপুনি 84 লাখত আৰু পুনৰ জন্ম পালেও আপোনাৰ পুণ্যমতে এইটো জন্ম যি পুণ্য কৰিছে যিটো কাম কৰিছে কৰ্ম কৰিছে সেইমতে আগলৈ জন্মত পাব সেই বস্তুটো আপোনাৰ হয়তো দুখো হ'ব পাৰে হয়তো আপোনাৰ ভাতৰ কোনো মানে ভাগ্যও নহ'ব পাৰে বা হয়তো আপুনি ধনীমণি হৈ থাকিব পাৰিব কিন্তু সেই বস্তু বেছি দিন নহয় নাচোৱান শৰীৰ যোৱাৰ পাছত গোটেই থাকি যায় আৰু জীৱন আত্মাটো কান্দি টপলা বান্ধি পাপ আৰু পুণ্যটো লৈ পেলাই ঘূৰি থাকে যাৰ যদি ততদৃষ্টি সন্তচৰণত যদি আহে তেতিয়াহ'লে আপুনি মুক্তিপ্ৰাপ্ত হ'ব আৰু মৰ্যাদা থাকি পেলাই ভক্তি কৰিলে সেই জ্ঞানেৰে আপুনি মুক্তিপ্ৰাপ্ত হ'ব যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ এতিয়া আজিকালি বহুত সহজ আগতে আমি ইমান পোৱা নাছিলোঁ এতিয়া কি হয় আজি টিভি চেনেলত দিছে সাধনা টিভিত দিয়ে সন্ধিয়া 7:30 পৰা 8টালৈকে তাৰপিছত ৰাতিপুৱা দিয়ে 6টাৰ পৰা 7টালৈকে অসমীয়া চেনেল এতিয়া আপোনালোকে টিভি চাই পেলাই তাৰ তলত এটা পাতি যায় হালধীয়া পাতি তাত নম্বৰ আহে সেই নম্বৰৰ কণ্টেক্ট কৰি পেলাই আপোনালোকে নাম দীক্ষা ল'ব পাৰে আৰু সকলো ষ্টেটতে সকলো ৰাজ্যতে ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্ট আপোনাৰ নাম দীক্ষা কেন্দ্ৰ খুলিছে সতৰামপালজী মহাৰাজে এনেকৈ সুবিধা কৰি দিছে বেছি দূৰতো যাব নালাগে আপুনি তাৰ কণ্টেক্ট নম্বৰ লৈ পেলাই সেইটো জাগাত গৈ আপুনি নাম দীক্ষা লৈ পেলাই ভক্তি কৰিব পাৰে আৰু লগতে আজি মোবাইলৰ যুগ হয় আপোনালোকৰ চবৰ তাতে মোবাইল থাকে মোবাইল যেনেকৈ মই মোবাইলত চাই পেলাই সতৰামপালজী মহাৰাজক মই সৎসংগ চাইছিলোঁ জ্ঞানটো পাইছিলোঁ তেনেকৈ আপোনালোকে মোবাইলত সতৰামপালজী মহাৰাজ সৎসংগ বুলি সতৰামপালজী মহাৰাজ বুলি আপুনি যদি চাৰ্চ কৰিব তেতিয়াহ'লে আপুনি সতৰামপালজী মহাৰাজৰ সৎসংগ পাব সকলো সৎসংগ আপুনি তাতে পাই যাব আপোনালোকে মোবাইলেদি সতৰামপালজী মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰিব পাৰে কিতাপ অৰ্ডাৰ কৰিব পাৰে আপোনালোকে জ্ঞান লৈ পেলাই ভক্তি সাধনা কৰিব পাৰে আৰু মোবাইলৰ যুগটো মোবাইলত আপোনালোকে মোবাইলৰ সতৰামপালজী মহাৰাজৰ সাৰ্চ কৰিলে আৰু তাৰপিছত সৎসংগ আহিব সৎসংগৰ তলত সৎসংগতে আপোনাৰ নম্বৰ আহিব সেই নম্বৰটো আপুনি ডাইল কৰিলে
কণ্টেক্ট নম্বৰ পাই যাব আপুনি। তাৰপিছত নামদান কেন্দ্ৰ আপোনাৰ ডিষ্ট্ৰিক্টত, নিজৰ ডিষ্ট্ৰিক্টতে নামদান কেন্দ্ৰ পাব। তাৰপিছত আপুনি তাত যোগাযোগ কৰি পেলাই নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। সৎ সাহেব।